শ্বহীদ দিৱস পালন কৰাৰ নৈতিক অধিকাৰ এইখন চৰকাৰৰ আছেনে? অসম আন্দোলনৰ নামত শ্বহীদ হোৱা শ্বহীদসকলৰ স্মৃতিত ঢাক ঢোল বজাই এইখন চৰকাৰে শ্বহীদ দিৱস পালন কৰিবলৈ ওলাইছে শোণিতপুৰত। বিদেশী বিতাড়নৰ বাবে শ্বহীদ হোৱা শ্বহীদৰ নামত উৎসৱ পালন কৰাৰ অধিকাৰ এইখন চৰকাৰৰ নাই। এই কাৰণে নাই, এওঁলোকে বিদেশী খেদিব দূৰৰ কথা, বিদেশীক 2014 চনলৈকে ৰঙা দলিচা পাৰি আদৰণি জনাইছে। কিয় এনেকে বাৰে বাৰে শ্বহীদক হত্যা কৰা হয়? কিয় বাৰে বাৰে শ্বহীদক প্ৰবঞ্চনা কৰা হয়? কিয় শ্বহীদক এতিয়াও শান্তিত থাকিব দিয়া নাই? প্ৰিয় দৰ্শক, আপোনালোকে কওক, অসম আন্দোলনৰ শ্বহীদসকলক সন্মান জনোৱাৰ অধিকাৰ কোনখন চৰকাৰৰ আছে? কংগ্ৰেছৰতো নায়েই। আৰু ভাৰতীয় জনতা পাৰ্টিৰ ধামা ধৰা আপোনাৰ অতুল কেশৱ ফণিহঁতৰ আছেনে? এওঁলোকেও শ্বহীদ দিৱস পাতিব কালি আপোনাৰ ভৱানীপুৰত, খৰ্গেশ্বৰ তালুকদাৰৰ জন্মস্থানত। এইখন অসমক বিদেশীৰ চৰণীয়া পথাৰলৈ এৰি দি কেৱল ক্ষমতাৰ নিচাত মাতাল হৈ জাতিক বন্ধকীত থোৱা এইসকল জাতীয়তাবাদী নেতা মুখাবিন্ধা বদমাছ ধুৰন্ধৰ লম্পট এওঁলোকেও শ্বহীদ দিৱস পাতে, শ্বহীদক অপমান কৰিবলৈ নেৰে। বাৰে বাৰে প্ৰতি বছৰে এনেকুৱা হৈছে। 45 বছৰ হ'ল, 45 বছৰ পিছতো কিডাল কৰিলে? দেশৰ আটাইতকৈ ওখ শ্বহীদ বেদীটো নিৰ্মাণ কৰিলেও শ্বহীদসকলক সন্মান কৰাটো নুবুজাব ডাঙৰীয়া। কিয় শ্বহীদ হৈছিল এই কথাবোৰ আপোনালোকে পাহৰি গৈছে। অসম আন্দোলনৰ যি আত্মা, অসম চুক্তিৰ যি আত্মা 6 নং দফা, তাকেই কাৰ্যকৰী কৰা নাই। তাৰ নামতে ৰাজনীতি কৰি আহিছে ইমান দিন। আৰু মাজতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছেই, মানে অসম চুক্তি গীতা বাইবেল নহয় নহয়, চব কথা যে শুনিব লাগিব। অথচ এওঁলোকে সাধাৰণ জনতাৰ টকাৰে ঢাক ঢোল বজাই শ্বহীদ দিৱস পালন কৰিবলৈ ওলাইছে। ইয়াতকে আৰু কিবা লাজৰ কথা আছে? বাৰে বাৰে কিয় শ্বহীদসকলক এনেকে অপমান কৰা হয়? এনেকে হত্যা কৰা নহয় নে শ্বহীদসকলক? দুদিনমান আগতে শোণিতপুৰত বিজেপিৰ সভাপতি ভৱেশ কলিতাই শ্বহীদ পৰিয়ালক পাণ তামোল দি আমন্ত্ৰণ কৰিবলৈ যোৱাৰ সময়ত এগৰাকী শ্বহীদৰ আত্মীয় প্ৰশ্ন তুলিছিল, শ্বহীদৰ বাবে আপোনালোকে কি কৰিলে? কিমানজন বিদেশী চিনাক্ত কৰিলে? একো মাতিব পৰা নাছিল ভৱেশ কলিতাই, কাৰণ মাতিব নোৱাৰে। এওঁলোকে 2014 চনলৈকে হিন্দু বাংলাদেশীক অসমত জাগা দি কি বুজাব খুজিছে প্ৰত্যেকেই বুজিছে। গতিকে তাৰ পিছতো যদি অসম আন্দোলনৰ সেই শ্বহীদসকলৰ স্মৃতিত বাৰে বাৰে এনেকে অনুষ্ঠান পাতি তেওঁলোকক অপমান কৰি থকা হয়, এগৰাকী সচেতন নাগৰিক হিচাপে আমি ইয়াৰ প্ৰতিবাদ জনাইছো। ধিক্কাৰ দিছো আপোনালোকক। আপোনালোকে নাপাতিব, শ্বহীদৰ নামেই ল'ব নালাগে আপোনালোকে যিসকলে গাদীত আছে। শ্বহীদৰ ত্যাগ আৰু শ্বহীদৰ যি আত্ম বলিদানৰ বিনিময়ত আপোনালোকে গাদী দখল কৰিলে অসম গণ পৰিষদৰ ননচেন্সসকল, প্ৰতাৰক প্ৰবঞ্চকসকল, তোমালোকেতো শ্বহীদৰ নামেই ল'ব নালাগে। অৱশ্যে অসম গণ পৰিষদৰ এতিয়াও তৃণমূল পৰ্যায়ত একনিষ্ঠ জাতীয়তাবাদী নেতা আছে, তেওঁলোকে শ্বহীদসকলক জীয়াই ৰাখিছে। এই ধুৰন্ধৰ বিলাকে কি কৰিছে? বেলেগৰ অক্সিজেন লৈ মানে মেৰুদণ্ডহীনভাৱে জীয়াই আছে কেৱল ক্ষমতাৰ বাবে, নিজৰ গাদীখনৰ বাবে। ডিকেবিৰ স্পষ্ট কথা, বাৰে বাৰে শ্বহীদক অপমান কৰি নাথাকিব। শ্বহীদৰ আত্মাই বৰ কষ্ট পায় আপোনালোকৰ এই 2 নম্বৰী কামবোৰ দেখি। মুখত কিবা এটা কয়, কৰে কিবা এটা। শ্বহীদ উদ্যান পাতিলেই বা শ্বহীদৰ নামত ৰজা ঘূৰিয়াই শ্বহীদ বেদী নিৰ্মাণ কৰিলেই শ্বহীদৰ আত্মাই শান্তি নাপায়। যাৰ বাবে শ্বহীদ হৈছিল, যিহৰ বাবে শ্বহীদ হৈছিল, যি লক্ষ্য আছিল, যি উদ্দেশ্য আছিল, একোডাল কৰিব পৰা নাই। গতিকে প্ৰিয় দৰ্শক, এওঁলোকক কোৱা উচিত, শাসক পক্ষই হওক, কংগ্ৰেছেই হওক, অসম গণ পৰিষদেই হওক, শ্বহীদ দিৱস পালন কৰাৰ নৈতিক অধিকাৰ এওঁলোকৰ নাই। 85 চনৰ পৰা এতিয়ালৈকে সেই একেই শ্লোগান, একেই কথা। সাংবিধানিক ৰক্ষা কৱচ, ষষ্ঠ অনুসূচী, মানে খিলঞ্জীয়াৰ অধিকাৰ কি হ'ল? খিলঞ্জীয়াৰ চৰকাৰ কেইবাবাৰো আহিল। খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা বৰ্তমান চৰকাৰখনেও কি কৰিলে? গতিকে শ্বহীদ দিৱসত সচেতনসকলে এই প্ৰশ্নবোৰ সোধক, নহ'লে এওঁলোকক শ্বহীদ দিৱস পালন কৰাত বাধা দিয়ক। ধন্যবাদ। জয় অসম।